কি বনাইছো দেখিছে নাই এয়া হৈছে জিলমিল শাক বনাইছো ভাজি আৰু এয়া মানিমুনি আছে দিয়া তিতা কেৰেলা এয়া হৈছে দুৰুন আজি দুৰুন শাক খাম এয়া দুৰুন দেই কেনেকুৱা লাগিছে বাৰু দুৰুন দেখি দুৰুন খাব লাগে এতিয়া গতিকে এসাঁজ খাওঁ আজি সব তিতা টাইপৰ বস্তুৱে আছে দুৰুন তিতা কেৰেলা মানিমুনি তাৰপিছত এয়া হ'ল জিলমিল আৰু এফালে বেচিনত আছে ভেদাইলতা খাম আজি আৰু ধুনীয়াকৈ ভেদাইলতা একদম কোমলীয়া কোমলীয়া ভেদাইলতা এয়া ইফালে আলু এয়া কাটি থৈছোঁ ইফালে বিলাহী কটা হৈ আছে তাৰপিছত ইফালে চয়াবিনো আছে ইফালে আলু চব ৰেডি কৰি ৰাখিছোঁ আৰু এতিয়া এনেকৈ আৰু তাৰপিছত বেঙেনা ফ্ৰাই অকণো কৰিম আৰু এয়া ভেদাইলতা উতলি আছে দেই ভেদাইলতা ধুনীয়াকৈ উতলি আছে এয়া তাৰপিছতে এইফালে এয়া কি হ'ল ভেদাইলতা উতলি আছে দেই এয়া বৰকৈ উতলি আছে ইয়াতে ডাঙৰ ডাঙৰকৈ কি দিছোঁ জানে মস্ত মস্তকৈ দিছোঁ আৰু এক পিচ মস্ত যে দিছোঁ আৰু সেই পিচ যদি মই তৰকাৰীৰ পৰা উলিয়াই দিওঁ আপোনালোকৰ দেখিয়ে ভয় লাগিব মানে ইমান ডাঙৰ ডাঙৰকৈ দিছোঁ কি দিছোঁ গম পাইছে নাই এইয়া দেখিছেনে মস্তকৈ আলু আপোনালোকে ভাবিছিলে চাগে মাছ এপিচ উলিয়াই দিব নহয় এইয়া আজি মাছ নাই গতিকে আমি এতিয়া ভেদাইলতাৰ লগত মস্ত পিচ আলু কৰি তাত দি দিছোঁ তাৰে আজি খাম জুতি লগাই এসাঁজ তাৰপিছত এইফালে তিতা কেৰেলা আছেই ভাজিবলৈ এইফালে দুৰুন শাক আছেই ভাজিবলৈ এইফালে বাতি এয়া পিঁয়াজ কাটি আছে এয়া আমাৰ সেয়া বাতি কালি ভাঙৰ নিচিনা আজিলৈকে যোৱাই নাই এয়া তাৰপিছতে এইফালে আকৌ মচুৰ দাইল এয়া পিহি ৰাখিছে অজয় বোলে কিবা বৰ বনাব দেই এয়া বৰ হ'ব তাৰপৰা আকৌ এইফালে হৈ গ'ল এইটো মানিমুনি ভাজি এইটো হৈ গ'ল মানিমুনি আৰু আলু বেছি হ'ল অকণমান গতিকে আলু আৰু মানিমুনি ভাজি এইফালে হৈ গ'ল এয়া জিলমিল ভাজি এয়া জিলমিল ভতুৱা ভাজি আৰু ধুনীয়াকৈ এয়া ৰেডি কৰি ৰাখিছোঁ এতিয়া আজি দুপৰীয়া সাজ আৰু এনেকৈ খাম আৰু দুখীয়া মানুহ কিনো খাম আৰু এনেকৈ আৰু ঘাঁহ পুচ খায়ে আৰু জীয়াই থাকিব লাগিব আৰু এনেকৈ ঘাঁহ পুচ খায় অজয়ে কয় আপোনালোকে এইবোৰ কি ঘাঁহ পুচ খায় এনেকুৱা আমি আৰু খাৰ খোৱা অসমীয়া আমি ঘাঁহ পুচ খায়ে জীয়াই থাকোঁ আৰু এয়া মচুৰ দাইল এয়া উলিয়াইছে মিক্সিৰ পৰা এয়া গতিকে এয়া বৰ হ'ব বোলে কিবা আজি দুপৰীয়াৰে এনেকৈ চলি যাব আমাৰ দুপৰীয়া সাজটো আজি কেনেকুৱা লাগিছে বাৰু মোৰ ৰেচিপিকেইটা আপোনালোকে কমেণ্টছত জনাব আকৌ দেই আৰু দেখাই আছোঁ বাৰু কি বনালোঁ গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই গৈ থাকিব এয়া অজয়ে একদম চবলৈকে ভাগ কৰি গন্তি কৰি বনাইছে দেই এয়া দেখিছেনে খাওঁ লাগিছে নি বাৰু মচুৰ দাইলি বৰ অজয়ে বৰ ধুনীয়া বৰ বনাইছে এইটো ইফালে কুকাৰ চিটি দিছে ইফালে বেঙেনা ফ্ৰাই কাৰণে বেঙেনা কাটি ৰেডি কৰি ৰাখিছোঁ ডাঙৰকৈ আজি মানে খুব আৰু ধুনীয়া এটা খানা একচুৱেলি মাছ মাংস নহ'লেও যে ভাল লাগে খাই তেনেকুৱা এটা খানা আৰু দেই এনেকৈ কিমান হৈছে চাওক কিমান ধুনীয়া লাগিছে এখন মচুৰ দাইলৰ বৰ বাগিচা নিচিনা লাগিছেনে বাৰু বৰ বাগিচা বেঙেনা ফ্ৰাই মচুৰ দাইলৰ বৰ হৈ গ'ল এইফালে আছে তাৰপিছত এইফালেও ৰেডি হৈ গ'ল আজি মেনুখন দেখুৱাই দিছোঁ দেই দুপৰীয়া দিছেনে 1 2 3 4 বৰ মচুৰ দাইলৰ এইফালে বেঙেনা ফ্ৰাই এইফালে দুৰুন শাক এইটো মানিমুনি এইটো ভেদাইলতা জোল তাৰপিছত এইটো হ'ল জিলমিল শাক ভাজি এইটো চয়াবিন এয়া আজি আমাৰ দুপৰীয়াৰ
খুব ধুনীয়া এটা অসমীয়া থলুৱা খাদ্যৰ সম্ভাৰ লৈ আহিছোঁ দেই আপোনালোকৰ মাজলৈ ভিডিঅ'টোত গোটেই অসমীয়া খাদ্য আৰু এয়া তাৰপিছত বাৰু মোৰ থালিখন কেনেকৈ সজাই ল'লোঁ তাৰপিছত মই কেনেকৈ খাই আছোঁ সেইটোও দেখাওঁ আপোনালোকক দেই